গোমাৰীগুৰি উন্নয়ন খণ্ডৰ উদ্যোগত তথা মেৰাপানী গাঁও পঞ্চায়তৰ সৌজন্যত সোমবাৰে দৈয়াং মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত প্ৰধানমন্ত্ৰী শ্ৰমযোগী মান ধন আঁচনি আৰু প্ৰধানমন্ত্ৰী কিষাণ মান ধন যোজনাৰ সন্দৰ্ভত এখনি সজাগতা সভা অনুষ্ঠিত হয়। দৈয়াং মহাবিদ্যালয়ৰ অধ্যক্ষ বিদুৰ কুমাৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কোলাঘাট সমষ্টিৰ বিধায়িকা অজন্তা নেওগ, কোলাঘাট জিলাৰ উপায়ুক্ত বিভাগ চন্দ্ৰ মোদীৰ লগতে জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল। কোভিড-19 প্ৰটকল মানি আয়োজন কৰা সভাখনত শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা ক্ষুদ্ৰ ব্যৱসায়ী, শ্ৰমিক তথা দৰিদ্ৰ জনসাধাৰণৰ বাবে বিশেষ পেঞ্চনৰ লক্ষ্যৰে এই আঁচনি প্ৰৱৰ্তন কৰা বুলি বিশেষজ্ঞসকলে ৰাজ্যক অৱগত কৰে। এই সজাগতা সভাৰ লগতে CSC সকলে বহু সংখ্যক লোকৰ পঞ্জীয়নৰ ব্যৱস্থাও কৰে। মানে অসংগঠিত ক্ষেত্ৰত শ্ৰমিকসকল যেনে ৰিক্সাৱালা, ঠেলাৱালা, পেইণ্টাৰ, কাঠ মিস্ত্ৰী তেনেকুৱা বা পকা মিস্ত্ৰী বা ঘৰৰ বনোৱা তেখেতলোকক এই আঁচনিত সামৰিব বিচাৰে। সকলোৱে ভৰ্তি খণ্ডত বুজি উঠিছে যিহেতু এই কৰোণা আঁচনিৰ অন্তৰ্ভুক্ত হ'বলৈও যিখিনি নিয়ম মই প্ৰথম আঁচনিখনত কৈছোঁ, বয়স, আধাৰ কাৰ্ড, ফোন নাম্বাৰ, বেংকৰ পাছবুক, নমিনী নাম আৰু জন্মৰ তাৰিখৰ কথা কৈছোঁ, সেই একেখিনি বস্তু আপোনালোকক প্ৰয়োজন হ'ব এই NPS ষ্টেটাছ আঁচনিত অন্তৰ্ভুক্ত কৰিব পৰা কিষাণ মান ধন যোজনা। আমি মানে আমাৰ অঞ্চলত যিহেতু সকলো ৰাইজ খেতিৰ ওপৰত নিৰ্ভৰশীল, ঠিক আছে, খেতি কৰোঁ যিহেতু আমি কৃষক, ঠিক আছে, আমি সকলো খেতিৰ ওপৰত নিৰ্ভৰশীল। খেতিৰ দ্বাৰা আমাৰ বিভিন্ন ধৰণৰ খেতি যিহেতু আমি কঠীয়া এতিয়া লগাইছোঁ, কঠীয়া লগোৱাৰ পাছত আমি ধান কঠীয়া ৰোৱাৰ ক্ষেত্ৰলৈ আগবাঢ়ি যাওঁ। তো এতিয়া আমি প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ এখন পঞ্জীয়ন প্ৰক্ৰিয়া CSC যোগেদি হৈ আছে।